নমস্কাৰ, মই সৌৰভনাথ। স্বাগতম জনাইছো ই নিউজ এনিলৈ আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া বন্দীশালত বন্দী হৈ আছে। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক এতিয়া বন্দী কৰি থৈছে স্বগৃহতে। আমি সেই খবৰটো ইতিমধ্যে আপোনালোকক জনাই আছো। পুনৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আৰু এই মেহবুবা মুফতিক এতিয়া স্বগৃহতে বন্দী কৰি থৈছে কাশ্মীৰ আৰক্ষীয়ে। আৰু বিগত দুদিন ধৰি কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰস্থিত স্বগৃহতে বন্দী কৰি থৈছে পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ নেত্ৰী মেহবুবা মুফতিক। আৰু অনিৰ্দিষ্ট কাললৈ কোনো ৰাজনৈতিক নেতাসহ আত্মীয়ই সাক্ষাৎ কৰিব নোৱাৰিব মেহবুবা মুফতিক। আৰু আজি পুলৱামাত ৰাজনৈতিক সভাত ভাগ লোৱাৰ পূৰ্বেই স্বগৃহতে বন্দী কৰি ৰাখিছে মেহবুবা মুফতিক। আৰু বিজেপিয়ে অবৈধভাৱে স্বগৃহত বন্দী কৰি ৰখাৰ অভিযোগ টুইট কৰি প্ৰকাশ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আৰক্ষীয়ে অবৈধভাৱে গ্ৰেপ্তাৰ কৰি ৰখা পিডিপিৰ নেতা ৱাহিদ পাৰাৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই মেহবুবাক। আৰু সন্ত্ৰাসবাদী সংগঠনে সম্পৰ্ক থকা অভিযোগত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পিডিপিৰ নেতা ৱাহিদ পাৰা। আমি সেই খবৰটো ইতিমধ্যে জনাইছোঁ। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এতিয়া স্বগৃহতেই বন্দীত্বৰ জীৱন কটাইছে। পুনৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি। আৰু বিগত দুদিন ধৰি কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰস্থিত স্বগৃহতেই বন্দী কৰি থৈছে পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ নেত্ৰী মেহবুবা মুফতিক। আৰু অনিৰ্দিষ্ট কাললৈ কোনো ৰাজনৈতিক নেতাসহ আত্মীয়ই সাক্ষাৎ কৰিব নোৱাৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। আৰু আজি পুলৱামাত ৰাজনৈতিক সভাত ভাগ লোৱাৰ পূৰ্বেই স্বগৃহতেই আৰক্ষীয়ে বন্দী কৰিলে মেহবুবাক। আৰু বিজেপিয়ে অবৈধভাৱে স্বগৃহত বন্দী কৰি ৰখাৰ অভিযোগ ইতিমধ্যে টুইটযোগে প্ৰকাশ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আৰক্ষীয়ে অবৈধভাৱে গ্ৰেপ্তাৰ কৰি ৰখা পিডিপিৰ নেতা ৱাহিদ পাৰাৰৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই মেহবুবাক। আৰু যেতিয়াই জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই দিয়া হ'ল, তেতিয়াই তাত ৰাজনৈতিক পথ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গ'ল। বিজেপিয়ে ২৬জনকৈ নেতাক বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য কৰালে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই বিজেপিৰ যি ৰাজনৈতিক আক্ৰোশৰ বলি হ'বলগীয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি। আৰু আমি এটা কথা এই মুহূৰ্তত ই নিউজ এনি দৰ্শকসকলক এই মুহূৰ্তত এটা কথা জনাব বিচাৰিছোঁ যে যিগৰাকী ৱাহিদ পাৰাৰ যিগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থৈছে, তেওঁ সন্ত্ৰাসমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ কিছু অভিযোগ আছে। আৰু সেইগৰাকী ৱাহিদ পাৰাৰেই কেইটামান দিনৰ পূৰ্বে লগ কৰিছিল ৰাজনাথ সিং। আমি সেই খবৰটো ইতিমধ্যে ই নিউজ এনিৰ দৰ্শকসকলক জনাই আছোঁ। আৰু এটা সকলোতকৈ ডাঙৰ কথাটো হৈছে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। আৰু এটা কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে যে কিছুদিন পূৰ্বৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এটা কথা স্পষ্টভাৱে কৈ আহিছে যে মুছলিমসকলক লৈ ৰাজনীতি আৰম্ভ কৰিছে। কেৱল মুছলিমসকল আক্ৰোশৰ বলি হৈছে, বিজেপি চৰকাৰৰ আক্ৰোশৰ বলি হৈছে বুলি তেওঁ কিছুদিনৰ পৰা অভিযোগ উত্থাপন কৰি আহিছে। আৰু তাৰ পিছতেই এতিয়া দেখা গৈছে সেইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বন্দীত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।
আৰু আমি সেই খবৰটো ইতিমধ্যে আপোনালোকক জনাই আছোঁ সকলোতকৈ এটা ডাঙৰ খবৰ যে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া বন্দিত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে পুনৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আৰু বিগত দুদিন ধৰি কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰস্থিত বাসগৃহতেই বন্দী কৰি থৈছে পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ নেত্ৰী মেহবুবা মুফতি আৰু অনিৰ্দিষ্টকাললৈ কোনো ৰাজনৈতিক নেতাসহ আত্মীয় সাক্ষাৎ কৰিব নোৱাৰিব মেহবুবা আৰু আজি পুলৱামাত ৰাজনৈতিক সভাত ভাগ লোৱাৰ পূৰ্বেই স্বগৃহতেই আৰক্ষীয়ে বন্দী কৰিলে মেহবুবা মুফতি আৰু বিজেপিয়ে অবৈধভাৱে স্বগৃহত বন্দী কৰি ৰখাৰ অভিযোগ টুইটযোগে ইতিমধ্যে প্ৰকাশ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আৰক্ষীয়ে অবৈধভাৱে গ্ৰেপ্তাৰ কৰি ৰখা পিডিপিৰ নেতা ৱাহিদ পাৱাৰৰ পৰিয়ালক সাক্ষাৎ কৰিব নোৱাৰিব মেহবুবাই আৰু সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পিডিপিৰ নেতা ৱাহিদ পাৱাৰক আৰু যিহেতু কালিলৈ দিনটোত পুলৱামাত নিকম নিগায়কৰ যি তেওঁলোকৰ ইলেকশ্যন আছিলে তাত অংশগ্ৰহণ কৰাৰ কথা আছিলে মেহবুবা মুফতি কিন্তু তাৰ পূৰ্বে বিজেপি চৰকাৰে আক্ৰোশমূলকভাৱে স্বগৃহতেই বন্দী কৰি ৰখাইছে আৰক্ষীৰ হাতত আমি সেই খবৰটো ইতিমধ্যে জনাইছোঁ যে যেতিয়া জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ উঠাই দিয়া হ'ল তাৰ পিছতেই প্ৰতি মুহূৰ্ততে দেখিবলৈ পোৱা গ'ল যে জম্মু কাশ্মীৰত প্ৰতি মুহূৰ্ততে দৃশ্যপট সলনি হ'ল ৰাজনৈতিক প্ৰেক্ষাপটত আৰু তাৰ পিছতেই এতিয়া ২৬জনকৈ নেতাক ইতিমধ্যে কাৰাবন্দীৰ জীৱন কটাবলৈ বাধ্য কৰালে বিজেপি চৰকাৰে আৰু এতিয়া সেই প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিও কাৰাৰুদ্ধ হৈ থাকিবলগীয়া